নমস্কাৰ মোৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ মই আজি মাজুলী জিলাৰ গড়মূৰত উপস্থিত হৈছোহি শ্ৰীমন্ত শংকৰদেৱ গ্ৰুপ অফ হোটেলত নতুনকৈ নিৰ্মাণ হোৱা 3 ষ্টাৰ কেটেগৰীৰ G5 হোটেলখনত আজি আহি উপস্থিত হৈছোহি এয়া শ্ৰীমন্ত শংকৰদেৱ গ্ৰুপ অফ হোটেল আহকচোন হোটেলখনৰ বিষয়ে আমি জানিবৰ বাবে হোটেলখনৰ ওপৰলৈ উঠি আহিছোঁ অপাৰেশ্যন মেনেজাৰ তাতুলিং টি ডাঙৰীয়াৰ সৈতে আমি মত বিনিময় কৰোঁ হোটেলখনত দেশী বিদেশী পৰ্যটকৰ বাবে কি সুবিধা আছে আহক তেখেতৰ মুখেৰে শুনো হেল্ল' নমস্কাৰ মোৰ নাম তাতুলিং টি মই ইয়াৰ শ্ৰীমন্ত শংকৰদেৱ গ্ৰুপ অফ হোটেলৰ অপাৰেশ্যন মেনেজাৰ আহক আপোনালৈ আমি নতুনকৈ এটা নতুন বস্তু এটা লৈ আহিছোঁ আপোনালোক সকলো মাজুলীবাসীলৈ আৰু নট অনলি মাজুলী বাট সকলো অসমবাসীলৈ চ' প্লিজ এইখন আমাৰ ৰেষ্টুৰেণ্ট হয় এইখন আমাৰ ইয়াৰ নাম দিছোঁ লটাছ টেষ্ট দ্য ব্লুম আৰু ইয়াৰ নামটো আমাৰ মাজুলীৰ লগত সংগঠিত কৰি দিয়া হৈছে নামটো ঠিক আছে ইয়াত আমাৰ ফাইন ডাইনিং ৰেষ্টুৰেণ্ট হয় এখন মাল্টি কুইজিন পাব ইয়াত সকলো ধৰণৰ ফুড চাইডৰ খোৱাদৰ ফুড এইবিলাক পাব মাল্টি কুইজিন হয় ইয়াত ইটালিয়ান আমেৰিকান মেক্সিকান ইণ্ডিয়ান চাউথ ইণ্ডিয়ান ইয়াত সকলো ধৰণৰ ফুড পাব চ' প্লিজ আমাৰ ইয়াতে ফেচিলিটি আছে একমডেশ্যন বেডকুইট হল য'ত আপুনি ডাঙৰ বিবাহ বা ডাঙৰ মিটিং কনফাৰেন্স অফিচিয়েল হওক নন অফিচিয়েল হওক প্ৰাইভেট পাৰ্টি তাতে আমাৰ আছে আমি আপোনাক দেখুৱাই আছোঁ থেংক ইউ এইটো আমাৰ ফ্ৰণ্ট এৰিয়া ৰিচিপশ্যন এৰিয়া যিটো আমি লবি বুলি ক'ব পাৰে আপুনি ইয়াত চেক ইন হ'ব এইটো আমাৰ ৰিচিপশ্যন কাউণ্টাৰ হয় আমাৰ কৰ্মচাৰী মিছ পল্লৱী আৰু মিছ অভিলাষা তেখেতলোকে ধুনীয়াকৈ গেষ্টক আদৰণি জনায় যিবিলাক আমাৰ এব্ৰডৰ পৰা হওক বা ইয়াৰে হওক যিবিলাক আমাৰ ৰেষ্টুৰেণ্টৰ হওক বা ইয়াত থাকিব আহে ধুনীয়াকৈ আদৰণি জনায় আৰু আপুনি ইয়াতে চেক ইন কৰা হয় আমাৰ ইয়াৰ লগতে আছে আমাৰ এখন লটাছখন আপোনাক দেখাই কৈছিলোঁ তেতিয়া এইখন আমাৰ লটাছখন এইটো হ'ল আপোনাৰ বেংকুৱেট হল কনফাৰেন্স হল ইয়াত আপুনি ডাঙৰ কৰ্পৰেট হওক প্ৰাইভেট হওক আপুনি মিটিং আপোনাৰ প্ৰাইভেট পাৰ্টি ৱেডিং ৰিচিপশ্যন বাৰ্থডে পাৰ্টি গেট টুগেডাৰ সেইবিলাক কৰিব পাৰে ইয়াৰে আমাৰ কেপাচিটি আছে আপোনাৰ 300+ আমাৰ স্পেচটো বহুতেই ডাঙৰ আমাৰ ইয়াতে ষ্টেজৰ ফেচিলিটি কৰিছোঁ আপুনি ইয়াতে ষ্টেজ কৰিব পাৰিব আৰু আপোনাৰ এইফালে আছে আমাৰ দুইটা চাইডে কৰিছোঁ মানে গেষ্টৰ সুবিধা অনুযায়ী কৰিছোঁ তেখেতলোকে যদি ভাল পায় এইফালে কৰিব পাৰে কিছুমানে সিফালে কৰিব পাৰে আমাৰ এইফালে এটা স্পেচ আছে ধুনীয়া স্পেচ এইফালে আমি বুফে কৰিম ইয়াতে যিবিলাক মিটিং হয় প্ৰাইভেট পাৰ্টি হয় ইয়াতে আমি বুফে কৰাৰ ফেচিলিটি আছে আৰু এটা সুন্দৰ জেগা আছে যিটোৱে আপুনি ইয়াতে আমাৰ মাজুলীতো একমাত্ৰ জানে আমাৰ মানে ফুৰাপানৰ নাই এনেকৈ তথাপিতো আমি এটা ইন ফিউচাৰ আমি ৰাখিছোঁ এটা ধুনীয়াকৈ এইটো এৰিয়া চাইড এইটো এৰিয়াত আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব আপোনাৰ স্মকিং এৰিয়া বুলি ক'ব পাৰে এইটো আমি সেইটো কাৰণে ৰাখিছোঁ নহ'লে আপোনাৰ ডাঙৰ পাৰ্টি হ'লে ইয়াতে লাহেকৈ মৰ্ণিং ইভিনিং ধুনীয়াকৈ চিল কৰিব পাৰিব সেইটো কাৰণে এইটো সুবিধাটো ৰখা হৈছে হয় এইটো আমাৰ হ'ল আমাৰ হোটেলৰ সকলোতকৈ মানে উচ্চ পৰ্যায়ৰ ক'বলৈ গ'লে দামী আমাৰ ৰুমটো হ'ল এইটো VVIP সুইট যিটো আমি প্ৰেচিডেঞ্চিয়েল সুইট বুলি কওঁ সাধাৰণতে বাট প্ৰেচিডেঞ্চিয়েল সুইট আমি ক'ব নোৱাৰোঁ বাট আমাৰ ইয়াৰ কাৰণে প্ৰেচিডেঞ্চিয়েল সুইট ৰাখিছোঁ তো VVIP গেষ্টবিলাক আহিলে বাহিৰৰ মানুহবিলাক আহিলে ডাঙৰ মানুহবিলাক আহিলে সেইবিলাক আপুনি এইটো বহিব পাৰে ধুনীয়াকৈ এইটো আমাৰ লিভিং এৰিয়া তাৰ কাৰণে ৰাখিছোঁ গোটেইটো লিভিং এৰিয়া ইয়াতে দেখিছোঁ আমি ফ্ৰুট বাস্কেট ৰাখিছোঁ ইয়াত এনি টাইম থাকে গেষ্ট আহি এইটো আকৰ্ষণ হয় টিকেট আহি ধুনীয়াকৈ খাব পাৰে ফ্ৰুটছটো ফ্ৰেছ ফ্ৰুটছ ইয়াতে আপোনাৰ একো আৰ্টিফিচিয়েল ফ্ৰেছ ফ্ৰুটছ হয় ইয়াতে আপোনাৰ টিভি আছে
আপোনাৰ ইয়াতে আপোনাৰ মিনি ফ্ৰিজৰ ব্যৱস্থা আছে ইয়াতে আপোনাৰ গোটেই ফ্ৰিজৰ ইয়াত মিনি ফ্ৰিজৰ ব্যৱস্থা আছে আৰু ইফালে আপোনাৰ বেলকনি এটা আছে এইটো লিভিং এৰ বেলকনি বেডৰুমটো দেখাইছে এইটো হল আমাৰ বেডৰুম আমাৰ যিটো ভিভিআইপি সুইটৰ বেডৰুম আৰু এইখন সকলোতকৈ ভাল লগা বস্তুটো হ'ল ইয়াৰ এইখন বিছনাখন এইখন মানে আমাৰ যিজন ডাইৰেক্টৰ ছাৰ তেখেতে নিজেই নিৰ্ধাৰণ কৰিছে আৰু তেখেতৰ নিজৰ হেৰি মতে দিছে পচন্দৰ মতে চ' এইটো এটা বহুত ভাল বস্তু ইয়াতে পাব এইটো এটা ধুনীয়া ইউনিকনেছ এটা পাব এইটো মানে ডাঙৰ ডাঙৰ হোটেলবোৰতো পোৱা নাযায় এইটো এইফালে ইয়াৰো এটা টিভি আছে ধুনীয়াকৈ LCD টিভি আৰু ইয়াতে আপোনাৰ বেলকনি আছে ইয়াতো বেলকনি সুবিধা আছে চ' এইটো হ'ল আমাৰ এইট বেষ্ট আৰু এটা ভাল বস্তু এটা পাব ইয়াতে মাজুলীত যিটো সাধাৰণতে পোৱা নাযায় এইটো ভেৰি মানে এইটো চাই এইটো হ'ল আমাৰ ৱাশৰুমটো এইটো ধুনীয়াকৈ শ্লাইডিং ডোৰ হৈ আছে আমাৰ এইটো চাওক এইটো মানে ইয়াতে সকলো মানে ইউনিক লাগিছে ইয়াতে আপোনাৰ শ্বাৱাৰ পাৰ্টিশ্যন আছে এইটো আপোনাৰ বাথটাব আছে চাব পাৰে বাথটাব আৰু গোটেইখিনি বস্তু বহুত প্ৰিমিয়াম বস্তু লগোৱা হৈছে এইটো আমাৰ এক্সিকিউটিভ ৰুম হয় ইয়াতে আপোনাৰ এইটো আমাৰ আপোনালোক দেখিছে ইয়াতে আপোনাৰ যিটো আমাৰ প্ৰিমিয়ামনেছ আৰু যিটো আমাৰ ইণ্টেৰিয়ৰ দেখিছে লাইটিং দেখিছে এইটো বহুত সুন্দৰ এইটো কাৰণে আমি ষ্টাৰ 3 ষ্টাৰ কেটেগৰী আমি ক্লিয়াৰ কৰি ষ্টাৰ কেটেগৰী বাথৰুমবিলাক যি হৈছে এণ্টিক গোটেইবিলাক ইউনিক আপুনি ক'ব এইটো মানে মাজুলীত আমি একদম প্ৰথমবাৰ কৰি আছোঁ ধুনীয়া ভিউ পাই ইয়াৰ পৰা আপোনাক সেইটো দেখাব চেষ্টা কৰিম এইটো ৰাতিপুৱা শুই উঠি ধুনীয়াকৈ আপোনাৰ ব্ৰেকফাষ্ট ধুনীয়াকৈ চাই ধুনীয়া এটা আমাৰ বেলকনি আছে সুন্দৰ বেলকনি ইফালে চাওক আপোনাৰ ইফালে চাগে ধুনীয়া এখন পথাৰ এইটো আমাৰ টুইন বেডৰ হয় যিসকল আমাৰ টুৰিষ্ট বা আপোনালোক আহিলে কেতিয়াবা ছেপাৰেট শুব বিচাৰিলে এইটো টুইন বেডৰ আমাৰ সুবিধা আছে কিন্তু টুইন বেড হয় কিন্তু আমাৰ চাইজটো ডাঙৰ হয় আমাৰ যদি আমি অসমীয়া আমাৰ ঘৰুৱা বা অসমীয়া ঘৰত যদি আমাৰ ঘৰত এইখন মানে ডাঙৰ হয় ইয়াতে বা টুইন হিচাপে আছে ধুনীয়াকৈ আৰু এইফালৰ পৰা ভিউ আছে ইয়াতে মানে এইফালে আমাৰ DC অফিচটো আছে তেনেকৈ চাব পাৰিব এইটো ভিডিঅ'টো সকলোকে চোৱাৰ বাবে অশেষ ধন্যবাদ হোটেলখনৰ সৈতে যোগাযোগ কৰিবৰ বাবে স্ক্ৰীনত দুটা নম্বৰ দিয়া হৈছে আৰু ভিডিঅ'টোৰ শেষতো দুটা নম্বৰ আপোনালোকৰ সুবিধাৰ্থে দিয়া হৈছে ধন্যবাদ